নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো চেনেলত মই সকলো ধৰণৰ জবৰ আপডেট দি থাকোঁ, সেইটো গভমেণ্ট হওক বা প্ৰাইভেট হওক, যিমান পাৰোঁ মই আপডেট দি থাকিব চেষ্টা কৰোঁ। যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ICM গুৱাহাটী ৰিকুৱাৰমেণ্টৰ ওপৰত, য'ত দুটা লেকচাৰৰ ভেকেঞ্চি ওলাইছে। তাৰে ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। এতিয়া চাওক, আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিলে দেখিব পাইছে ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্ট অৰ্থাৎ ICM গুৱাহাটীৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে। আৰু এই পষ্টটোত এপ্লাই কৰিবলৈ আপোনালোকৰ লাষ্ট ডেট হৈছে 2 জুন। 2 জুনৰ আগত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব। মই দেহবিশেষ কৰি দিছোঁ চাওক, অৰ্গেনাইজেশ্যন হৈছে ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্ট ICM। ট'টেল ভেকেঞ্চি হৈছে দুটা, আৰু এইটোত মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে MBA, MSc, MTech, পোষ্ট গ্ৰেজুৱেট নতুবা ডিগ্ৰী। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই হৈছে অনলাইন অৰ্থাৎ ইমেইল যোগে আপোনালোকে এপ্লাই কৰিব পাৰিব। একদম ইজি প্ৰচেছ হয়, কেনেকৈ এপ্লাই কৰে গোটেইখিনি মই কৈ দিম, আপোনালোকে ভিডিঅ'টো চাই লওক। নেম অফ দ্য পষ্ট হৈছে লেকচাৰ অন এ কণ্ট্ৰেকচুৱেল বেচিছ। ট'টেল ভেকেঞ্চি হৈছে দুটা, আৰু এইটোত যিটো চেলেৰি দিয়া হ'ব, চেলেৰিটো দিয়া হ'ব 40,000 টকাৰ পৰা 90,000 টকালৈকে। আৰু এইটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে MBA নতুবা এগ্ৰি MSc উইথ মিনিমাম 55% মাৰ্কছ উইথ নেট অৰ স্লেট। ঠিক আছে। নেক্সট আপোনালোকৰ ডিজায়াৰেবল হৈছে PhD। যদি আপোনালোকৰ PhD আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। এতিয়া কথা হৈছে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই যদি কৰিব বিচাৰে আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ নিজৰ যিখন CV বায়'ডাটা আছে, সেই CV কেইখন আপোনালোকে নিজৰ ডকুমেণ্টছৰ সৈতে এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপেৰিয়েঞ্চ ডকুমেণ্টছ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু যিখিনি ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্টৰ ইমেইল এড্ৰেছ আছে তাত আপোনালোকে পঠাই দিব লাগিব নিজৰ ডকুমেণ্টছখিনি। ইমেইল এড্ৰেছ দুটা ক্ৰমে হৈছে ICMIGHY@gmail.com আৰু hemanto.das@ncct@gmail.com। এই দুটা ইমেইল এড্ৰেছত আপোনালোকে নিজৰ CV অৰ্থাৎ বায়'ডাটা কেইখন আৰু লগতে যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকিব, সেই ডকুমেণ্টছখিনি আপোনালোকে দিয়া থকা ইমেইল এড্ৰেছত পঠিয়াই দিব। তো সেনেকৈ আপোনালোকৰ অনলাইন এপ্লাইটো হৈ যাব। তাৰপিছত যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব, মই যিখিনি পাৰোঁ হেল্প কৰিব চেষ্টা কৰিম। তো এইখিনি আছিল ভিডিঅ'টো। বহুত সুন্দৰ ভেকেঞ্চি হয়, গুৱাহাটীতে হয়। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।